নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ফিচাৰীটো প্ৰথমতে দেখুৱাইছোঁ, আগতেও দেখুৱাইছিলোঁ, নিশ্চয় আপোনালোকে চাইছিল। তেতিয়া আকৌ পানী নাছিলে, হয়নে নাই? এনেকুৱা এটা পৰিৱেশ সঁচাকৈ ভাল লাগে। আপোনালোকৰ নিশ্চয় ভাল লাগে নে নালাগে এনেকুৱা পৰিৱেশ? ক'বচোন কমেণ্ট কৰি। ঘৰখন গাঁৱতে হওক বা চহৰতেই হওক, চাৰিওফালৰ পৰিৱেশটোৱে বেছি মেটাৰ কৰে। আমাৰ পৰিৱেশটো যদিহে ধনাত্মক হৈ থাকে, অৰ্থাৎ পজিটিভ হৈ থাকে, আমাৰ মনবোৰো তেতিয়া পজিটিভে হৈ থাকে। তেতিয়া নিজৰ মনটো সদায় শক্তিশালী হৈ জীয়াব মন যায়। মেইন পৰিৱেশটোৱে মেটাৰ কৰে, হয়নে নহয়? পৰিৱেশটোৱে হৈছে মেইন। ঘৰৰ মানুহ বা নিজৰ চাৰিওফালৰ পৰিৱেশটোৱে হৈছে মেইন। গতিকে পৰিৱেশটো যদি ভাল লগা হয়, সঁচাকৈ যথেষ্টখিনি ভাল লাগে। আপোনালোকক দেখাই আছিলোঁ আমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশটো। এটা কথা হঠাতে মনত পৰিলে, বহুত মানুহে গাঁও আৰু চহৰক লৈ বহুত মানুহৰে বহুতো ভেদভাৱ দেখা পোৱা যায় বা বহুতো নিন্দা কৰা দেখা পোৱা যায়। সকলোকে কোৱা নাই, সকলো চাগে তেনেকুৱা নহয়। কিয় জানো তেনেকুৱা হয় মানুহবিলাকৰ? গাঁও আৰু চহৰক লৈ গাঁৱৰ মানুহক খুবেই নিন্দা কৰে, খুবেই লাজ দিয়ে। সিহঁতৰ যেন একেবাৰে খোৱা লোৱা, পিন্ধা উৰা, চলন ফুৰণ ইত্যাদি বহুত কথা কৈ লাজ দিয়ে। তেনেকুৱা মানুহো নিশ্চয় আছে। আচলতে কথাটো তেনেকুৱা নহয়। আমাক গাঁও লাগিব আৰু চহৰো লাগিব, হয়নে নহয়? ভাবি চাবচোন কথাখিনি। কিছুমান বস্তু আমি গাঁৱত পাওঁ আৰু কিছুমান বস্তু আমি চহৰত পাওঁ। যিটো বস্তু গাঁৱত পাইছোঁ সেইটো হয়তো চহৰত নাপাব পাৰোঁ, বা যিটো চহৰত পাইছোঁ সেইটো আমি গাঁৱত নাপাব পাৰোঁ। আমাক দুয়োটাকে লাগিব। কোনোটাকে আমি তলত বা ওপৰত ৰাখি চলিব নোৱাৰিম। গাঁও লাগিব, আমাক চহৰো লাগিব। যদিহে আপুনি জানে, ভাবি চাব, গাঁৱৰ পৰাহে চহৰ হৈছে। যিটো গাঁৱত পাইছোঁ সেইটো আমি চহৰত নাপাওঁ, যিটো চহৰত পাইছোঁ সেইটো হয়তো গাঁৱত নাপাওঁ। গতিকে গাঁৱৰ পৰাহে আমি চহৰৰ ভাল বেয়া ইত্যাদি গাঁৱৰ পৰাহে পাইছোঁ। নিশ্চয় ভিডিঅ'টো চাই আছে। ৰাতিপুৱাৰ কাম বনখিনি কৰি লৈছোঁ, কৰি লৈ ইফালে নিজৰ কাপোৰ কানি ইত্যাদি সামৰি লৈছোঁ। তো ইফালে দেখিছোঁ মণিকাক ধন্যবাদ, তাই গোটেইখিনি কাম বন কৰি আজৰি হৈছে। ইফালে মই ভাল পোৱা প্ৰিয় মিঠালৰ গুটি, আপোনালোকেও খাব, বহুত হেল্ডি হয়। ইফালে ফল মূলখিনি আনি দিলে আৰু মই সামৰি থলোঁ। ইফালে আমাৰ ঘৰত দৈ লাগিবই আৰু বহুত গৰমৰ বাবে উপকাৰ। এয়া থৈছে, দেখিছে নিশ্চয়, মাটিৰ হাড়িৰ দৈ। গোটেই কাম বন কৰি আজৰি হোৱাত অৱশেষত সপোন যেন লগা বৰষুণজাক আহিল। সঁচাকৈ গা শীতল পৰা বৰষুণ। সঁচাকৈ আমাৰ হাতত একোৱেই নাই। আল্লাই আমাক গোটেই ৰহমত, গোটেই মহব্বত, গোটেই মৰম চেনেহ, গোটেই ভাল বেয়া ইত্যাদি আমাক একমাত্ৰ আল্লাই দিব পাৰে। গতিকে আল্লাৰ বাহিৰে দ্বিতীয় আৰু কোনো নাই। ইমান ধুনীয়া এজাক বৰষুণ। সকলোৰে যাতে ভাল হয়, সকলোতে ভালে থাকক। আজি দুপৰীয়া সাজত নিৰামিষ থালি এখনে খালোঁ, কিয়নো নিৰামিষ থালিৰ নিচিনা আৰু ৰেচিপি বা আৰু খোৱা লোৱা একোৱেই নাথাকে। বহুত টেষ্টি হয়। সেয়ে আমি নিৰামিষকে আজি দুপৰীয়া খাইছোঁ। বহুত বেছি গৰমো আছিল ৰাতিপুৱাৰ পৰা, সেয়েহে খাই ভাল লাগিল। আপোনালোকক লগ পাইছোঁ একেবাৰে ৰাতিৰ সময়খিনিত। দিনটোৰ কাম বন কৰিলোঁ। বিশেষ বহুত আজি ঠাণ্ডা বতৰ আছিলে। গতিকে যিয়ে নহওক, যথেষ্ট গৰমৰ পৰা আমি সকলোৱে যথেষ্টখিনি শান্তি পোৱা গৈছে। ইমান ধুনীয়া বৰষুণ দিয়ে আছে। গতিকে গোটেই দিনটোৰ কাম বনখিনি কৰি আপোনালোক দেখালোঁ। এতিয়া লগ পাইছোঁ একেবাৰে ৰাতিৰ সময়খিনি, চাগে 8 মান বাজিলে। গতিকে ৰাতি কিটচেন ৰুমত কি কৰোঁ নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই যাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব।
ইফালে ইহঁতে ৰান্ধি বাঢ়ি ব্যস্ত হৈয়ে আছে, কিয়নো ৰাতি বেছি কৰিবলৈ মন নোযোৱা হৈ যায়। মণিকাই খুবেই ব্যস্ত। ইফালে আনিছে মাটন লিভাৰ, এইবিলাকো যজা কৰি আছোঁ। ইফালে নহৰু পিঁয়াজ আদা, মাটন লিভাৰ ধুই পখালি ৰেডি কৰা হৈছে। এতিয়া মই এইবিলাক অলপ ঠিক ঠাক কৰি যোগাৰ কৰি দিওঁ। ৰান্ধি বাঢ়ি সোনকালে উঠিব লাগে, বহুত ৰাতি হ'লে আকৌ ভালো নালাগে। মাটন লিভাৰ একচুৱেলি খুবেই ভাল শৰীৰৰ বাবে। কিবা এটা ভিডিঅ'ত পাইছিলোঁ হিমগ্ল'বিনৰ কাৰণে খুবেই ভাল। যিসকলৰ হিমগ্ল'বিনৰ প্ৰব্লেম থাকে মাটন লিভাৰ জানো খুবেই উপকাৰী হয়। মাংসখিনি মই ভালদৰে চাইছোঁ, মায়ে ভালদৰে কাটি বাচি ধুই ঠাই ৰেডি কৰি দিছে, কিয়নো বহুত ডাঙৰ পিচ থাকিলেও ভাল নালাগে। চ' ৰেডি কৰিছোঁ। এতিয়া ৰন্ধা বঢ়াখিনি কৰোঁ বাৰু। যিয়ে নহওক ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।